আৰু চাগে অলপ সময়ৰ পিছতে অনুৰাগ আহি ঘৰ পাবহি। আজি 2 বছৰৰ পিছত অনুৰাগক মই সন্মুখৰ পৰা দেখা পাম। ইমান দিনেতো ফোনতহে কথা পাতি আছিলো, কিন্তু আজি 2 বছৰৰ পিছত অনুৰাগক লগ পাম মই। ইমান ভাল লাগি আছে মনটো। আৰু আজি অনুৰাগে ভাল পোৱা সকলোবিলাক বস্তু বনাইছো। সি যে আগতে বিলাহী আৰু আলুৰে বনোৱা মাছৰ জোলখন খাই ইমান ভাল পাইছিলে, আৰু সেইবাবে ৰৌ মাছ অকণ বেছিকে ৰাখিছো বেপাৰীৰ পৰা, যাতে তাক ভালকে খুৱাব পাৰো বনাই পেলাই। আৰু ধুনীয়াকে বনাব লাগিব। সি আকৌ টেঙা অকমান বেছিকে হলেহে খাই ভাল পায়। আজি সকলো বস্তু তাৰ পচন্দৰ মতে বনাইছো মই। মাত্ৰ অনুৰাগ আহি পালেই হ'ল আৰু। মায়ে আকৌ চাহ একাপ বিচাৰিছিলে নহয়, পাহৰিছিলোৱে। অনুৰাগৰ কথা ভাবি থাকোতে চাহ বনাবই পাহৰিলো। ৰহ, চাহ একাপ বনাই পেলাই মাকো দিও, ময়ো খাই লওঁ। বিদিশা, কি চাহ বনাইছা এইবোৰ হা? বিয়া হোৱা 5 বছৰ হল আৰু এতিয়ালৈকে তুমি চাহ একাপ বনাবলৈ ভালকে নিশিকিলা। ইমান চেনি দি কেনে মানুহে চাহ বনাই নেকি? ইমান চেনি দি মোক মাৰিব খুজিছা তুমি? মা, যোৱাকালি দেখোন আকৌ চাহ বনাওঁতে আপুনি চাহত চেনি কম হোৱা বুলি কৈছিল আৰু অলপমান দিবলৈ কৈছিল। সেইকাৰণে আজি অকমান বেছিকে দি কেনে বনাইছিলো। আজি আকৌ বেছিয়ে হল নে আপোনাৰ? ছোৱালী, মুখে মুখে তৰ্ক কৰিবলৈ নাহিবি বুজিছা। ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম মই তোক। এনেকে মুখে মুখে তৰ্ক কৰিবলৈ আহিছে তাই। ঘৰততো মাৰা বেপাৰৰ কোনো নায়েই এইবোৰ শিকাবলৈ। এতিয়া মই কিবা এটা কলেও তাই মোক মুখে মুখে উত্তৰ দিবলৈ আহে। হ'ব দিয়ক মা, খং নকৰিব। আৰু এতিয়া অনুৰাগ আহি পাই এইবোৰ দেখিলে তাৰ মিছতে মনটো বেয়াহে লাগিব। হ'ব দিয়ক, মই অহাকালিৰ পৰা ধ্যান ৰাখিম। আপোনাক হিচাপ কৰি কেনে চেনি দিম। কিহৰ হিচাপ কৰি পেলাই চেনি দিবি তই মোক? কেনেকে হিচাপ কৰিবি? তই দেখোন অ আ ক খয়ে লিখিব নাজানা, আৰু তাই মোক চেনি হিচাপ কৰি কেনে চাহ দিব কথা কবলৈ আহিছে। এই অনুৰাগৰ বাপেকটো কম বস্তু নাছিলে। ক'ত সেই গাঁৱৰ পঢ়া শুনা নাজানা ভূত ছোৱালী এজনী আনি ঘৰত কাম কৰাকে ৰাখিছিল। ৰাখি পেলাই আৰু মৰিবৰ সময়ত অনুৰাগৰ ডিঙিত আঁৰি থৈ গল। এতিয়া অনুৰাগ আৰু মইহে পস্তাই আছো। মা, দেউতা ঢুকুৱা 5 বছৰে হৈ গল দেখোন। এনেকে মৃত্যু হোৱা মানুহৰ নাম লৈ থাকিব নাপায় নহয়, আত্মাটো শান্তি নাপায়। আপুনি মিছাতে দেউতাক গালি পাৰি নাথাকিবচোন। মোৰ মা দেউতা কোনো নাই বাবেহে দেউতাই মোক গাঁৱৰ পৰা লৈ আহিছিল, আৰু সেইবাবে ইয়াত আনি ৰাখিছিল। আৰু মইতো জোৰ কৰা নাছিলো অনুৰাগৰ লগত বিয়া হবলৈ। দেউতাই নিজেই মৃত্যুৰ সময়ত অনুৰাগৰ লগত মোক বিয়া হবলৈ শপত খুৱাই থৈ গৈছিল। সেইকাৰণেহে। মোৰ ইয়াত কোনো দুখ নাই মা। তোৰতো কোনো দুখ নায়েই। বুঢ়াটোহে মিছাতে আমাৰ গলত টিঙি কাঠ এডাল লগাই থৈ গল। নিজেতো মৰিলেই আমাক সেই টেমেজালিত পেলাই থৈ গল। এতিয়া একোটা লিখিব পঢ়িব নজনা ছোৱালীজনী এনেকে মানে ঘৰৰ বোৱাৰী কৰি ৰাখিব লগা হৈছে আমি। টিং টং। মা, অনুৰাগ আহিছে চাগে। হ'ব দিয়কচোন মা, এতিয়া আৰু এইবোৰ কথা নুলিয়াব। আজি 2 বছৰৰ মূৰত অনুৰাগ ঘৰলৈ আহিছে। আপুনি আৰু এইবোৰ একো নুলিয়াব মা। অনুৰাগ, মোৰ ল'ৰাটো আজি 2 বছৰৰ মূৰত ঘৰলৈ আহিছে। কিমান যে ভাল লাগিছে মোৰ। বলক মা, বাহিৰলৈ যাওঁ। সি চাগে বাহিৰতে ৰৈ আছে। অনুৰাগ, অনুৰাগ, তুমি আহিলা। তুমি ভালে ভালে আহিবা না। আজি 2 বছৰৰ মূৰত তোমাক আমি দেখিছো। আমাৰ কিমান ভাল লাগিছে তুমি জানানে? বাবা, আহ ভিতৰলৈ আহ। ইমান সময় হল বাহিৰতে ৰখি আছো চাগে তই। আমাৰ দৰজাখন খোলোতে দেৰি হৈ গল নহয়। আহ বাবা, ভিতৰলৈ আহ। প্ৰিয়া, আহা। অনুৰাগ, এয়া কোন হয়? তোমাৰ লগত একেলগে চাকৰি কৰে নেকি? তোমাৰ লগৰ বান্ধৱী হয়? মা, এয়া প্ৰিয়া। তোমাক যে মই কৈছিলো মোৰ বছৰ ছোৱালী বুলি, এয়া প্ৰিয়া। মই তাইক বিয়া পাতিলো মা। বিয়া কৰাই ডাইৰেক্ট ঘৰলৈকে লৈ আহিছো। বাবা, এইবোৰ তই মোক নজনোৱাকে কিয় কৰিলি বাবা? দে, যি হৈছে হৈছে। বল ভিতৰলৈ বল এতিয়া। অনুৰাগ, তুমি এইবোৰ কি কৰিলা অনুৰাগ? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মই জানো তুমি মোক দেখিব নোৱাৰা। মই দেখিব পঢ়িব নোৱাৰো কাৰণে তুমি মোক ভাল নোপোৱা। তুমি মোক পত্নীৰ মৰ্যাদা আজিলৈকে দিয়া নাছিলা, মই জানো। কিন্তু তুমি মোৰ লগত বিশ্বাসঘাতকতা কিয় কৰিলা অনুৰাগ? তুমিতো মোৰ লগত ফোনত ধুনীয়াকে কথা পাতি আছিলা। আমি দুইজনে বন্ধু হিচাপে সকলো কথা পাতিছিলো। কিন্তু তুমি এইটো কথা মোক নজনালা কিয়? মই এতিয়া কি কৰিম অনুৰাগ? মই কেনেকে এখন ঘৰত মোৰ সতিনীৰ লগত থাকিম অনুৰাগ? কোৱা, মই তোমাক অন্তৰৰ পৰা বহুত ভাল পাওঁ, বহুত ভাল পাওঁ।
নাই নাই, মই এনেকে ভাঙি পৰিলে নহব। অনুৰাগে যদি সঁচা সেইটো বিচাৰিছে হ'ব, কোনো কথা নাই। অনুৰাগ আৰু প্ৰিয়া সুখত থাকক, কিন্তু মই এইখন ঘৰৰ পৰা গুচি নাযাওঁ, কাৰণ দেউতাই মোক শপত দি থৈছে যে মই মৰালৈকে এইখন ঘৰত থাকিব লাগিব অনুৰাগৰ লগত। গতিকে মই এইখন ঘৰৰ পৰা অনুৰাগ আৰু মা কাৰি কেতিয়াও গুচি নাযাওঁ। প্ৰিয়া আৰু অনুৰাগ সুখত থাকক, ময়ো থাকিম মোৰ ফালে, সিহঁতে সিহঁতৰ ফালে থাকিব। সকলো সহ্য কৰি মই অনুৰাগৰ কাৰণে মই থাকিম এইখন ঘৰত। অনুৰাগ খোৱা, মই তুমি যে ভাল পাইছিলা মাছৰ তৰকাৰী, ঠিক তেনেদৰে বনাইছো, খোৱাচোন। প্ৰিয়া তুমিও খোৱা। অ' মাই গড, ইমান তেল দি পেলাই ইমান মছলা দি পেলাই বনোৱা বস্তু মই খাব নোৱাৰো দেই। অনুৰাগ মই এইবোৰ খাব নোৱাৰো। প্ৰিয়া এতিয়া খোৱা, তোমাক ইয়াৰ পিছত ভালকে তেল চেল কমকাই দি পেলাই তাই বনাই দিব দিয়া। তাই এনে ইমানো বেয়া নবনাই, ভালে বনাই। খোৱাচোন খোৱা, খাই চোৱা। মই জানো তুমি বাহিৰত থকা ছোৱালী, কিন্তু হলেও তুমিতো অসমীয়াই হয় নহয়, তোমাৰ মা দেউতাওতো অসমতে জন্মগ্ৰহণ কৰা। তথাপি তুমি দিয়াচোন জন্মসূত্ৰে বাহিৰতে ডাঙৰ হোৱা, তথাপি এবাৰ খাই চোৱাচোন। অ' ৰিয়েলি চাচু মম, আই এক্সট্ৰিমলি চৰি। আপুনি ইমান জোৰ কৰিছে, তথাপি মই খাব নোৱাৰিম। মই এইবোৰ নাখাওঁ, বেয়া নাপাব। অনুৰাগ আৰু তুমি কি খাই আছা? তুমি এইবোৰ ইমান তেল মছলা দিয়া বস্তু খাবা নেকি হা? মইতো তোমাক এইবোৰ বস্তু খাবলৈ মানা কৰিছো, এইবোৰ নাখাবা প্লিজ। আৰু চাচু মম, আপুনি এইবোৰ খোৱাৰ কোনো দৰকাৰ নাই। মই অনলাইনতে পিজ্জা এটা অৰ্ডাৰ দিওঁ, তাকে খাব। অলপমান ৱেইট কৰক। হয় নেকি? দিয়া হ'ব দিয়া, তুমি যিটো কৈছা সেইটোৱে কৰিম দিয়া, নাখাওঁ দিয়া এইবোৰ। বিদিশা লৈ যোৱা এইবোৰ, আমি এইবোৰ নাখাওঁ। কিন্তু অনুৰাগ তুমিতো এইবোৰ বস্তু বহুত ভাল পাইছিলা। মই আজি সকলো বস্তু তোমাৰ পচন্দৰ মতে বনাইছিলো, অলপতো খাই চোৱা। শুনা নাই নেকি বিদিশা, অনুৰাগে কি কৈছে তোমাক? এইবোৰ লৈ যোৱা, নহলে মই ডাষ্টবিনত পেলাই দিম, বুজিলাতো? পেলাই নিদিয়াৰ আগতে টেবুলৰ পৰা গোটেইখিনি চাফ কৰি কেনে লৈ যোৱা। মাজনী প্ৰিয়া খং নকৰিবা, নিব দিয়া তাইতো এইবোৰ কামেই কৰি থাকে ন ঘৰত, চিন্তা নকৰিবা, তাই লৈ যাব। আজি বিদিশাই বনোৱা ভাত আঞ্জা কোনেও নাখালেই। তাইয়ে অকমান মুখত দি নিজৰ ৰুমলৈকে আহিছিল শুবলৈ, কিন্তু অনুৰাগ। ইউ ষ্টুপিড গাৰ্ল, দৰজাখন নক কৰি আহিব নোৱাৰা নেকি হা? কাৰোবাৰ ৰুমত সোমালে যে দৰজাখন নক কৰি কেনে সোমাব লাগে, তুমি সেইটো নাজানা নেকি হা? কেনেকে জানিবা, কাৰণ তুমিতো পঢ়া শুনা একোৱেই কৰা নাই, সেইবোৰতো মাইণ্ডত চাগে তোমাৰ নাহেই ন। ননচেন্স ছোৱালী, ওলাই যোৱা মোৰ ৰুমৰ পৰা। এইটো ৰুমত মই ইমান দিনে আছিলো, এইটো মোৰ সেই ৰুম, মই আৰু অনুৰাগ আগতে ইয়াতে আছিলো। এতিয়া প্ৰিয়াহে মোৰ পত্নী, গতিকে তুমি গৈ পেলাই গেষ্ট ৰুমত থাকাগে। এতিয়াৰ পৰা প্ৰিয়া মোৰ লগত এইটো ৰুমত শুব, তুমি নহয়, বুজিলা? নিজৰ কিবা কাপোৰ কানি আছে যদি ইয়াৰ পৰা উলিয়াই নিবা ৰাতিপুৱা। আৰু আগলে এনেকে আমাৰ ৰুমত সোমাওতে নক কৰি সোমাবা। হ'ব দিয়া, আজিৰ পৰা আৰু মোৰ এইটো ৰুমত একো কাম নাই, মই আৰু এইটো ৰুমত নাহো। বেবি চৰি, ডিষ্টাৰ্ব হৈ গল ন, এইজনীৰ কাৰণে চব বন্ধ হৈ গল মানে। হ'ব একো নাই, শুৱা এতিয়া। অনুৰাগ অনুৰাগ, আজি মই নিজকে চম্ভালিব পৰা নাই অনুৰাগ। আজিলৈকে তুমি যদিও মোক বেয়া পাইছিলা, কিন্তু কোনোদিন বেয়াকে এটা শব্দও কৈ পোৱা নাছিলা। আৰু আজি তুমি এজনী বেলেগ ছোৱালীৰ কাৰণে মোক ইমান কথা শুনাব পাৰিলা। মইতো তোমাৰ একো জবৰ লগোৱা নাছিলো। আজি মই নিজকে চম্ভালিব পৰা নাই অনুৰাগ। যিখন বিচনাত আজি মই 7 বছৰ আছিলো, সেইখন বিচনাত এতিয়া তুমি বেলেগৰ লগত, মই কেনেকে চম্ভালো কোৱা নিজকে? মইতো তোমাক ভাল পাইছিলো ন, বহুত ভাল পাইছিলো। মই জানো যে মই পঢ়া শুনা নকৰা, অশিক্ষিত, তাই নজনা ছোৱালী, কিন্তু ইয়াত মোৰ দুখ ক'ত কোৱা? মা দেউতা সৰুতে ঢুকাই গল, এতিয়া মোক কোনে পঢ়াব? আৰু তাৰ পিছতে তোমাৰ দেউতাই মোক ইয়ালৈ লৈ আহিলে, আৰুতো মইতো নিজে জোৰ জবৰদস্তি কৰি তোমাৰ লগত বিয়া বহা নাছিলো। তোমাৰ দেউতাই মোক তোমাৰ লগত বিয়া বহিবলৈ কৈছিল, আৰু
তুমিওতো মান্তি হৈছিলা। তোমাৰ যদি মোক বিয়া কৰাবলৈ মনে নাছিল, তুমি বিয়াত মন দিছিলা কিয়? তুমি দেউতাক লগে লগে মানা কৰি দিব লাগিছিল। কিন্তু নাই, তুমি সেইটো কাম নকৰিলা। মই কিমান সপোন দেখিছিলো আমাৰ বিয়াখনক লৈ। এনেকে মই এতিয়া জীয়াই জীয়াই মৰি থাকিব লাগিব অনুৰাগ, কেৱল তোমাৰ বাবে। কাৰণ মই তোমাক বহুত ভাল পাওঁ আৰু মই খুৰাক বহুত ভাল পাইছিলো, কাৰণ খুৰাই মোক দ্বিতীয় জীৱন দান দিছিলে। কাৰণ মোৰ মা দেউতা ঢুকোৱাৰ পিছত এইখন পৃথিৱীত আৰু মোক কোনো নাছিল। খুৰাই মোক পাই পেলাই ইয়ালৈ লৈ আহিছিল আৰু মই খুৰাৰ কথা এতিয়া পেলাবও নোৱাৰো। নহলে মই তোমাক এৰি মই কৰবালৈ গুচি গলো হয়। কিন্তু নাই, খুৰাৰ আত্মাই শান্তি নাপাব, খুৰাই বহুত দুখ পাব। মই সেইকাৰণে এতিয়া এইখন ঘৰৰ পৰা গুচিও যাব নোৱাৰো। নহলে মই গুচিয়ে গলো হয়। মোক লগত কিয় এনেকুৱা কৰিলা অনুৰাগ? কিয় এনেকুৱা কৰিলা? মোৰ চাগে মা দেউতা ঢুকাওতেও ইমান দুখ লগা নাছিল, আজি ইমান দুখ পাইছো মই। কিন্তু মই এই সকলোবোৰ সহ্য কৰি মই ইয়াতে থাকিম। তুমি চিন্তা নকৰিবা, মই তোমালোকৰ সংসাৰত কেতিয়াও আগ নলগাও। মই মাত্ৰ ইয়াতে এজনী কাম কৰা মানুহ হৈ পেলাই পৰি থাকিম। কাৰণ মই খুৰাৰ শপতটো ৰাখিব লাগিব। মই তোমালোকক কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ। তুমি চিন্তা নকৰিবা অনুৰাগ, চিন্তা নকৰিবা। মই ডিষ্টাৰ্ব নিদিওঁ তোমালোকক কেতিয়াও। তুমি যিহেতু প্ৰিয়াৰ লগতে সুখী অনুভৱ কৰিছা, গতিকে থাকা প্ৰিয়াৰ লগতে। মোৰ নিচিনা এজনী অশিক্ষিত, ষ্টাইল নজনা, কাপোৰ পিন্ধিব নজনা ছোৱালীক তুমি যিহেতু পত্নী হিচাপে বিচৰাই নাছিলা, গতিকে এতিয়া নিজৰ জীৱন সংগিনী হিচাপে তুমি প্ৰিয়াক বাছনি কৰি লৈছা। গতিকে হ'ব, মই মানি লৈছো দিয়া। মই আজিৰ পৰা দুখ নকৰো। মই হাঁহি হাঁহিয়ে এইখন ঘৰত থাকিম। যেতিয়ালৈকে নমৰো তেতিয়ালৈকে মই এইখন ঘৰত থাকিম, কেৱল খুৰাৰ কথাৰ কাৰণে। কিন্তু তোমালোকক মই কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ, চিন্তা নকৰিবা। খাবলৈ কি বনাইছে এতিয়া? সোনকালে জালৈয়া কিবা এটা, বৰ ভোক লাগিছে মোৰ। ৰব, মই ৰুটি আৰু কাবুলী বুটৰ ঘুগুনি বনাইছো। খাবনে আপুনি? খাই যদি মই লৈ আহো। খাম, জালৈয়া যা। ইহঁতো আহিছে নহয়, ইহঁতকো দে। কি বনাইছে বিদিশা? মই ৰুটি আৰু কাবুলী বুটৰ ঘুগুনি বনাইছো। বহা, তোমালোক মই দি আছো। ইছ ৰাম, মই এইবিলাক নাখাওঁ দেই। মোৰ কাৰণে এভোকাডো টোষ্ট এটা লৈ আহা। কি এভোকাডো টোষ্ট? মই মানে বাৰে বাৰে কিয় পাহৰি যাওঁ? তইতো পঢ়িব শুনিব নাজানো, তই এভোকাডো টোষ্টৰ কথা ক'ত গম পাবি? পাস্তা আছে নে নাই? পাস্তা আৰু নুডলছ হলেও হ'ব। প্ৰিয়া, সেইবোৰ নাই মাজনী। আমি সেইবোৰ নাখাওঁ যে, সেইবোৰ তেনেকে অনাই নহয়। হেৰি কৰা নহলে, বাবা তই লৈ আহগৈ যা, বনাই দিব যাবি দেখাই। সেইবোৰ ময়দা দি বনোৱা বস্তুবিলাক পেটৰ কাৰণে ভাল নহয়। ঘৰত বনোৱা বস্তুবিলাকে খাব লাগে। অনুৰাগ, সেইবোৰ বস্তু খাই খাই পেটটো বেয়া নকৰিবা। ৰিয়েলি? তুমি মোতকৈ বেছিকে জানা নেকি হা? মই ইঞ্জিনিয়াৰ হয়, ইঞ্জিনিয়াৰ। বুজি পালি? তোতকে মই বেছি জানো। গতিকে বেছি লেকচাৰ দিবলৈ নাহিবি। যা এতিয়া নিজৰ কামত লাগ, কিবা কাম আছে যদি। অনুৰাগ, কিবা অৰ্ডাৰ কৰা, সেই খাম। এইসোপা কি ভাল পাই জানো ইহঁতে? বাহিৰত থকা ছোৱালী নহয়, সেইবোৰে ভাল পায়। আমি আৰু আগৰ পৰাই এইবোৰ বস্তু খোৱাই, গতিকে মই এইবোৰ বোলে দি পেট নভৰে দেই। কালি ৰাতি সেইসোপা জানো কি আনিছিলে, একো ভাল লগা নাই মোৰ। পেটটোহে বেয়া লাগিছে, এতিয়া মোৰ মস্ত ভোক লাগিছে সেইকাৰণে। অনুৰাগে বোলে নতুন ছোৱালী আনিলে, আমি আকৌ সেই কালি কলজানীৰ মুখতে গম পালো। বহুত মডাৰ্ণ জানো তাই, বহুত ধুনীয়া ছোৱালীজনী, পঢ়াই শুনাই বহুত ধুনীয়া। তাতে দেখিলে গম পাবি নহয়। আৰু তাই ষ্টাইলে চাবি নে, তাই মানে কথা কোৱাৰ হেৰিয়ে চাবি, মানে কি ক'ম আৰু, একদম ধুনীয়াকে মিলিছে আমাৰ অনুৰাগৰ লগত। এতিয়াহে মানে মোৰ বোৱাৰী যেন লাগিছে, বুজিছেনে তাই? তাই আহিছে ইহুজনী। হেল্ল' আণ্টি, ড্ৰিংকছ কৰিব নেকি? আহা প্ৰিয়া, এয়া মোৰ ফ্ৰেণ্ড হয়, তোমাক চাবলৈকে আহিছে। আহা লওক আণ্টি, এইটো বিয়েৰ হয়, মানে খালে গাটো বহুত ভাল লাগি যায়। একেবাৰে খাই লওকচোন, বহুত ভাল লাগিব। আৰু লাগিলে মই আনি দিম, খাই চাওকচোন এবাৰ। এইবোৰ কি অভদ্ৰামি কোৱা? নতুন বোৱাৰী হিচাপে কাপোৰটো বাৰু পিন্ধিছা সেইবোৰেই। যিহেতু এতিয়া তুমি অসমত আছা, অসমৰ বোৱাৰী হৈছা, বাহিৰত যি পিন্ধিছিলা, অসমত অন্তত তুমি চাদৰ মেখেলা নিপিন্ধা নাই, চুইদাৰ জোৰতো পিন্ধি থাকিব পাৰিলা হয়। আৰু এইবোৰ কি দিছা কোৱা? আমি এইবোৰ নাখাওঁ নহয়। এইবোৰ বাহিৰা সংস্কৃতি, পশ্চিমীয়া সংস্কৃতি হয়।
তুমি এতিয়া নিজকে ইমান পশ্চিমীয়া সংস্কৃতিৰ মডাৰ্ণ দেখুৱাই থাকিলে নহব নহয় ইয়াতে। তুমি এতিয়া বিয়া হৈ আহিছা যেতিয়া এইখন ঘৰত বোৱাৰী হিচাপে থাকিবা, বুজিলা? আৰু এইবিলাক আমি নাখাওঁ, আমি চাহহে খাওঁ। চাহ বনাব পাৰা যদি যোৱা একাপ একাপ চাহ বনাই লৈ আহা, আমি চাহ খাওঁ। আমি ড্ৰিংকছ নকৰো তোমাৰ দৰে, বুজিলানে? মই এইবোৰ চাহ তাহ বনাব নোৱাৰো দেই। আৰু আপোনালোকে মোক কাপোৰৰ কথা কৈছে যে, এইটো মোৰ কথা। মই যি পিন্ধো তাতে আপোনালোকৰ কি আহে যায়? আপোনালোকৰ বেয়া লাগিছে আপোনালোকে নিপিন্ধিব, কিন্তু মোৰ পিন্ধাক লৈ আপোনালোকে মাইণ্ড কৰিবলৈ কি ইমান কি আছে? আৰু মই অসমৰ বোৱাৰী হলো বুলি মই চাদৰ মেখেলা পিন্ধি থাকিব লাগিব বুলি ক'তো কথা নাই নহয়। মই বাহিৰত এনেকে আছিলো আৰু ইয়াতো মই এনেকে থাকিম। আৰু মোক ঘৰৰ শাশুমা আৰু অনুৰাগে এই কাপোৰ পিন্ধাৰ ক্ষেত্ৰত একো কোৱা নাই। আপোনালোকে বাহিৰৰ মানুহ হৈ পেলাই মোক এনেকে ক'বলৈ ক'ত সাহস পালে হা? প্ৰিয়া, এইবোৰ তুমি কি কৈছা? তেওঁলোক তোমাতকে ডাঙৰ হয়, বয়সত ডাঙৰ হলে মানুহক এনেকে ক'বলৈ পায় নেকি হা? তুমিতো পঢ়া শুনা কৰা ছোৱালী, ঘৰলৈ অহা আলহীক এনেকে ব্যৱহাৰ কৰে নেকি? আৰু তেওঁলোকে তোমাক মই কি বেয়া কথা কৈছিল কোৱাচোন? এনেকে মানুহ ঘৰলৈ আলহী আহিলে এনেকুৱা চুটি কাপোৰ পিন্ধি আহিলে ক'বই দিয়াচোন। তুমি অন্তত ভৰিতটো কিবা পেণ্ট চেণ্ট এটা পিন্ধি আহিলে হলে হয়। মই এনেকে ওলাই আহিবা বুলি ময়ো নাজানো নহয়। আৰু আমাৰ অসমীয়া সমাজত এনেকে ড্ৰিংকছ দিয়াৰ নিয়ম নাই নহয়। ঘৰলৈ আলহী আহিলে চাহ একাপ দিব লাগে বা পানী এগিলাচ দিব লাগে। এইবোৰ তুমি কি কৰিছা? অ' মম, এতিয়া আপুনিও আদৰ্শ শাহুমা হবলৈ ওলাইছে নেকি হা? এইবোৰ কিন্তু মোৰ দ্বাৰা নহব দেই। আপুনি যিটো আশা কৰিছে মোৰ দ্বাৰা সেইটো কেতিয়াও নহব। মই যেনেকে আছিলো মই তেনেকে থাকিম। ইয়াত কোনোবাই ভাল পালেও পাব, ভাল বেয়া পালেও পাব। আই ডোন্ট কেয়াৰ, বুজি পালে? অনুৰাগ, ব'লা। মালবিকা, তোৰ ঘৰলৈ নতুন বাৰী চাবলৈ আহিছিলো, কিন্তু আহি পেলাই যিখিনি সন্মান পালো নহয়, পেট ভৰি গৈছে বুজিছ। ইয়াতকৈ বিদিশাই ভাল আছিলে, কাৰণ বিদিশা হয়তো পঢ়া শুনা নকৰা ছোৱালী হব পাৰে, কিন্তু তাই ঘৰলৈ আলহী আহিলে এনেকে বেয়া ব্যৱহাৰ কেতিয়াও কৰি পোৱা নাই আৰু কেতিয়াও নকৰে। আৰু তাই পঢ়া শুনা নকৰা হিচাপত প্ৰিয়াতকে তাই বহুত গুণে অধিকাৰী, বুজি পালি নহয়? আমি যাই থাকো দে এতিয়া। অনুৰাগ, পত্নীক চম্ভালিবা, আৰু যদি এনেকে তাই মুখে মুখে ব্যৱহাৰ কৰে নহয়, এদিন তোমাৰ ঘৰখন কিন্তু ধ্বংস হব। আমি কৈ থলো, তাইৰ লক্ষণ বেয়া আছে। তাই আমাক ড্ৰিংকছ দিয়ে, বুজি পালা? আমি ড্ৰিংকছ কৰিবলৈ আহিছিলো নেকি ইয়াতে হা? প্ৰিয়া, এইবোৰ কিহৰ অসভ্যালি হা? ঘৰলৈ মানুহ আহিলে এনেকে ব্যৱহাৰ কৰে নেকি মানুহক? অনুৰাগ, লৈ যা তাইক আৰু শিকাবি অলপমান ভালদৰে থাকিবলৈ। চব একো নটংকি হয়। কি এইবোৰ হা? কি এইবোৰ বাহিৰত তুমি কি কৰিছিলা? কিহৰ অসভ্যালি কৰিছিলা এইবোৰ? লাজ পোৱা নাই হা? মাৰ লগৰ সেই আন্টি কেইজনীক তেনেকে ড্ৰিংকছ দিবলৈ তোমাৰ অকণো লাজ লগা নাই? তুমিতো পঢ়া শুনা কৰা ছোৱালী, তাৰপিছতো তুমি এইবিলাক কৰিছানে? আমাৰ ৱেষ্টাৰ্ণ কালচাৰ ইয়াতে নহয়, গম পোৱা নে নোপোৱা? তুমিতো জানা নহয় এইখিনি কথা। তাৰপিছতো তুমি আন্টিহঁতক ড্ৰিংকছ দিবলৈ কি দৰকাৰ পৰিছিল তোমাৰ, কোৱাচোন? শুনা অনুৰাগ, মই আগতে যেনেকুৱা আছিলো এতিয়াও মই তেনেকুৱাই আছো, বুজি পালা? ৱেষ্টাৰ্ণ কালচাৰ মই আগৰ পৰাই ভাল পাওঁ, আৰু এতিয়াও মই সেই কালচাৰটোকে মানি চলিম। মই হয়তো বিয়া হৈছো এইখন ঘৰলৈ, কিন্তু মই সেই আগৰ ড্ৰেছিং চেঞ্চ মই চেঞ্জ কৰিব নোৱাৰো। তুমি সেইবোৰ মোক যিমান ক'লেও মই সেইবোৰ কেতিয়াও বাদ দিব নোৱাৰো। গতিকে মোৰ পৰা সেইটো আশা নকৰাই ভাল, বুজি পালা? আৰু তোমাৰ মম আজিকালি বেছিকে আমাৰ মাজত ইণ্টাৰফেয়াৰ কৰিবলৈ লৈছে। আৰু এটা কথা শুনা, তোমাৰ লগত যদি মই থাকিবলৈ লাগে নহয়, বেলেগকে এটা ঘৰ লোৱা, মই তাতেহে থাকিম। এক মই থাকিম, এক তোমাৰ মা আৰু সেই বিদিশাজনী থাকিব। মই এনেকে থাকিব নোৱাৰো এইবোৰৰ মাজত, কাবাৰ বিলাকৰ মাজত। তেনেহলে আহিছিলা কিয় ইয়ালৈ? মই যে তোমাক কৈছিলো ন মোৰ মা আছে ঘৰত, বিদিশা আছে, সিহঁতৰ লগত থাকিব লাগিব বুলি। তুমিতো তেতিয়া একমাত্ৰ ৰাজি হৈ গৈছিলা আহিম বুলি কেনে। কিয় আহিছিলা তেতিয়াহলে ইয়ালৈ? নাহিলেও হলহেঁতেন, তুমি তাতে থাকিব পাৰিলা হয়। মই কি জানো যে তোমালোকৰ ঘৰৰ ফেমিলিবোৰ ইমান গাৱাৰ হয় বুলি, আমাৰ মাজত ইমানকে ইণ্টাৰফেয়াৰ কৰি থাকিব বুলি? মইতো সেইবোৰ জনা নাছিলো। গতিকে এতিয়া মই থাকিব লাগে যদি তোমাৰ লগত, বেলেগকে এটা ঘৰ লোৱা। মই আৰু ইয়াত এনেকে থাকিব নোৱাৰো। মোক ড্ৰেছিং চেঞ্চৰ কথা শিকাবলৈ আহে। বাবা, আজি মোৰ গাটো কিবা বৰ বেয়া লাগি আছে অ। বুকুখনে কিবা বিষাই আছে ৰাতিপুৱাৰ পৰা। তহঁতে এই ইমান বৰষুণৰ মাজত কলৈনো যাবলৈ ওলাইছ? আজি যাব নালাগে দেচোন, থাকচোন, মোৰ গাটো কিবা ভাল লগা নাই অ। আপোনাৰ কিবা গা বেয়া লাগিলে শুই থাকক আপুনি। আপোনাক চাবৰ কাৰণে মানুহ আছে নহয়, বিদিশা আছে নহয়, তাই চাব নহয় আপোনাক। আমি থাকিলেহে হয় নেকি? আমাৰ এটা পাৰ্টি আছে, তালৈকে আমি যাবই লাগিব। আৰু এই পাৰ্টিটোত নগলে অনুৰাগৰ প্ৰমোচন নহয়, গতিকে আমি যাবই লাগিব। শুই থাকক আপুনি, বিদিশা আছে নহয়, তাই চাব আপোনাক। ইমানকে বুকুখন বিষাইছে ঐ। বাপৰে, অনুৰাগক ইমান যাব মানা কৰিলো নাই, কথা নুশুনে। বাপৰে বাপ, বুকুখন বিষাইছে অ বৰ। বিদিশা অ, বিদিশা। মা, মা, কি হৈছে আপোনাৰ? কি হৈছে? চাওক, উঠকচোন উঠক। মা, কি হৈছে আপোনাৰ?
বিদিশা ইয়াতে ৰঙা টেবলেট এটা আছে, এইটো মোক খুৱাই দেচোন। মোৰ বুকুখন বৰ বিষাইছে, মোৰ বুকুখন বৰ বিষাইছে, গাটো বৰ বেয়া লাগিছে, টেবলেটটো খুৱাই দেচোন। মা আপুনি ধৈৰ্য ধৰক, মই ডক্তৰক ফোন কৰি আছো, ৰ'ব আপুনি অলপ সময় ধৈৰ্য ধৰকচোন, ডক্তৰ আহিব। আপুনি চিন্তা নকৰিব, আপোনাৰ একো নহয়, মই আছো আপোনাৰ লগত, আপুনি চিন্তা নকৰিব, মই আছো। আপুনি শুই থাককচোন, এতিয়া শুই থাকক, মই ডক্তৰক ফোন কৰো, ৰ'ব। হে ভগৱান, এতিয়াতো মই ডক্তৰৰ নামটো নাজানো, নম্বৰটো নাজানো, কি বা হয়। নাই, বিচাৰি চাওগৈ। মাৰ টোপনি আহিছে, মই মা টোপনি গৈ থাকোতে ডক্তৰক ফোন কৰিব লাগিব। মাৰ গাটো চাগে বহুত বেয়া লাগিছে। আগতে অনুৰাগ আৰু প্ৰিয়াক ফোন কৰো, সিহঁতক মাতি পঠাও লৰালৰিকে। সেনেকুৱা বৰষুণ বতৰত কিবা এটা হব লাগিলে বৰ ডাঙৰ বিপদ হব। নাই অনুৰাগক মাতিব লাগিব, অনুৰাগক ফোন কৰো আগতে। মা মা কি হ'ল তোমাৰ? মা কি হৈছে তোমাৰ, কোৱা, কিয় এনেকে শুই আছা? ডক্তৰ আলোক, আপুনি ইয়াত ইমান ৰাতি? মাৰ কি হৈছে কওকচোন সোনকালে। বিদিশা, তই মোক ফোন কৰিব পৰা নাই হা? তই আমাক ফোন কৰি মাতিব পাৰিলি হয়, মই ডক্তৰক লৈ আহিলো হয়। এই ৰাতিখন এতিয়া ডক্তৰ আলোক কিয় আহিছে ইয়ালৈ হা? তই মোক ফোন কৰিব নোৱাৰিলি? মিষ্টাৰ অনুৰাগ, কেইটামান কথা কবলৈ মই আপোনাৰ কাৰণে ৰৈ আছিলো। আপুনি বিদিশাক গালি নপৰিব। আজি বিদিশাৰ কাৰণে আপোনাৰ মাতৃৰ জীৱনদান পাইছে দ্বিতীয়বাৰৰ। এই ৰাতিখন আপুনি বিদিশাৰ ফোনটো নুঠাই পেলাই পাৰ্টিত মগ্ন হৈ আছিলে, কিন্তু সেই সময়ত বিদিশাই ইয়াতে অকলে বেমাৰী মানুহজনীৰ সৈতে যুঁজি আছিল। তাই হ'ব পাৰে পঢ়া শুনা নকৰা ছোৱালী, কিন্তু তাই ফোন নম্বৰৰ পুহিৰ পৰা মোৰ ফোন নম্বৰ বিচাৰি উলিয়াই তাই মোক ফোন নকৰিলে আজি আপোনাৰ মাতৃ হয়তো চিৰদিনৰ বাবে হেৰাই থাকিলেহেঁতেন। আপোনাৰ মাতৃৰ হাৰ্ট এটেক আহিলে হয়, বুজিছে? যিখিনি সময়ত আপোনালোক থাকিব লাগিছিল সেইখিনি সময়ত কিন্তু বিদিশাই অকলে আপোনাৰ মাতৃৰ সৈতে যুঁজি আছিলে। ইমান বৰষুণ ধুমুহা, এনেকুৱা অৱস্থাত আপোনালোক ক'ত আছিলে? পাৰ্টিত ব্যস্ত হয়। সেইখিনি কথা কবলৈকে মই আপোনাৰ কাৰণে ৰখি আছিলো, যে পাৰ্টিৰ পৰা আপুনি কেতিয়া আহে। মই গম পাইছিলো যে আপুনি হয়তো আহি বিদিশাকে দোষাৰোপ কৰিব, কিন্তু বিদিশাই মই থকা সময়তে আপোনালৈ ফোন মাৰি আছিল আৰু আপোনাৰ দ্বিতীয় পত্নীলৈও ফোন মাৰি আছিল, কিন্তু আপোনালোকে উঠোৱা নাছিলে। গতিকে এটা কথা মনত ৰাখিব, অশিক্ষিত হলেও মানুহৰ গাত মানৱীয়তাৰ গুণ থাকিব লাগে, আৰু সেইখিনি বিদিশাৰ গাত আছে, এইটো কথা মনত ৰাখিব। আৰু আপোনাৰ মাতৃ আজি বিদিশাৰ কাৰণে নতুনকে জীৱনদান পালে, সদায় মনত ৰাখিব এইটো কথা। এতিয়া মই আহিছো। ডক্টৰ, আই এম চৰি। মা এতিয়া কেনেকুৱা? আপোনাৰ মা এতিয়া সুস্থ, চিন্তা কৰিব নালাগে। যিমানখিনি মেডিচিন মই দিছিলো গোটেইখিনি মেডিচিন বিদিশাই ইতিমধ্যে তেওঁ খুৱাই আছে, সদায় তেওঁ খুৱাই থাকে বোলে, মোক কৈছে। আপোনাৰ মায়েও কৈছে এইটো কথা। গতিকে যিখিনি শুশ্ৰূষা আপুনি কৰিব লাগিছিল সেইখিনি শুশ্ৰূষা আপোনাৰ প্ৰথম পত্নী বিদিশাই কৰি আছে। তাই কোনো অৱহেলা কৰা নাই কোনোদিন। আৰু এতিয়া চিন্তা কৰিবলগীয়া বিশেষ একো নাই। অলপ তেওঁ ভাগৰুৱা অৱস্থাত আছে, মই এটা ইনজেকশ্যন দিছো তেওঁক, ভাল টোপনি আহিব, তাৰপিছত তেওঁ ৰিলেক্স হ'ব। চিন্তা নকৰিব, মই আহিছো দিয়ক। প্ৰিয়া, বিদিশাই যে তোমাক ফোন কৰি আছিলে আৰু মোৰ ফোনটোতো তোমাৰ লগতে আছিলে, তুমি মোক এবাৰো জনোৱা নাছিলা কিয়? কাৰণ মইতো পাৰ্টিত ব্যস্ত নাছিলো, মই আছিলো মিটিঙত ব্যস্ত, তুমিহে পাৰ্টিত আছিলা। তুমিতো মোক এবাৰ জনাব পাৰিলা হয়, এইটো ভুল তুমি কিয় কৰিলা? তোমাৰ ডিষ্টাৰ্ব হ'ব বুলি মই ফোনটো উঠোৱা নাছিলো, আৰু মই এতিয়া টোপনি ধৰিছে, ব'লা শুওঁগে আমি। যোৱা, তোমাৰ ইমান টোপনি ধৰিছে যদি তুমি শুই থাকা যায়। মই আৰু বিদিশা আছো মাক চাবৰ কাৰণে, তুমি যোৱা শুই থাকাগে। বিদিশা, চৰি, মই একো নজনাকে তোমাক কিবা কিবি কলো, মোক ক্ষমা কৰি দিবা। আজি তোমাৰ কাৰণে মোৰ মায়ে নতুনকে জীৱনদান পালে, এইটো কথা মই কেতিয়াও পাহৰিব নোৱাৰো। পাৰা যদি মোক ক্ষমা কৰি দিবা বিদিশা, ক্ষমা কৰি দিবা। হ'ব দিয়া অনুৰাগ, তুমি মোক ক্ষমা বিচাৰিব নালাগে, মই বুজি পাইছো। মা, গাটো কেনেকুৱা এতিয়া আপোনাৰ? ভাল পাইছেনে? ভাল পাইছো দিয়া। বিদিশা, মোক ক্ষমা কৰি দিবা মাজনী, মই তোমাক বহুত দুখ দিলো। তুমি ইয়াতে যেতিয়াৰ পৰা আহিছিলা তেতিয়াৰ পৰাই মই তোমাক ভাল নাপাইছিলো। দেউতাই তোমাক ইয়ালৈ অনাৰ কাৰণে মই বহুত বেয়া পাইছিলো, আৰু যেতিয়া তোমাৰ লগত অনুৰাগৰ বিয়া ঠিক কৰিছিল তেতিয়াৰ পৰাতো মই তোমাক চকু পাৰিয়ে দেখিব নোৱাৰিছিলো। কিন্তু এতিয়া চোৱাচোন, যিজনী ছোৱালীক মই বেয়া পাইছিলো সেইজনী ছোৱালীয়ে মোক দ্বিতীয়বাৰৰ বাবে জীৱনদান দিলে। গতিকে সেইজনী ছোৱালীক মই কেনেকে বেয়া পাব পাৰো কোৱা? যিখিনি সময়ত মোৰ নিজৰ ল'ৰা মোৰ নিজৰ কাষত থাকিব লাগিছিল সেয়ে নাথাকিলে। কৰবাৰ ছোৱালী এজনী মোক জীৱনদান দিলে, এই ঋণ মই কেতিয়াও সহিব নোৱাৰো তোমাৰ। গতিকে মোক
মোক ক্ষমা কৰি দিবা মাজনী, মোক ক্ষমা কৰি দিবা। হ'ব দিয়কচোন মা, এতিয়া আৰু আপুনি এইবোৰ কথা কৈ পেলাই গাটো বেয়া কৰিব নালাগে। আপুনি অলপমান ৰেষ্ট লওক, মই আপোনাৰ কাৰণে কিবা এটা বনাই আনো পাতলকে। আপুনি বহি থাকক, কথা পাতা একদম নকব। ভালকে সুস্থ হৈ লওক, তাৰপিছত কথা পাতিব মোৰ লগত। অনুৰাগ, মই তোমাক যিটো কথা কৈছিলো তুমি সেইটো কথাত মন নিদিলা। এতিয়া মই মোৰ পাপাৰ লগত কথা পাতিছো। পাপাই কৈছে যে যদি তুমি মোৰ লগত নোযোৱা তেতিয়াহ'লে তোমাক সেই চাকৰিৰ পৰা পাপাই খেদি পঠাব। কাৰণ যিটো কোম্পানীত তুমি চাকৰি কৰি আছা সেইটো কোম্পানীৰ বছ মোৰ পাপা হয়। গতিকে তুমি চিন্তা কৰা তুমি মোৰ লগত যাবা নে নোযোৱা। যোৱা, তুমি যাব খুজিছা নহয়, যোৱা, এতিয়াই যোৱা। মই নাযাওঁ তোমাৰ লগত, বুজি পালা? মই তোমাৰ লগত আৰু কেতিয়াও নাযাওঁ, আৰু তুমিও নাহিবা এইখন ঘৰলৈকে দ্বিতীয়বাৰ ঘূৰি। নালাগে মোক তোমাৰ পাপাৰ চাকৰি। তোমাৰ পাপাৰ আণ্ডাৰত মই চাকৰি কৰি আছিলোতো, নালাগে। কালি যিহেতু মই যিখন পাৰ্টিত গৈছিলো তাতে মোৰ প্ৰমোশ্যন হৈছে, গতিকে মই এতিয়া অসমৰ যিকোনো জেগাতে য'তে চাকৰি বিচাৰোঁ ত'তে মই এপ্লাই কৰিব পাৰিম আৰু মোক হ'ব। গতিকে মই এতিয়া বাহিৰলৈকে নাযাওঁ তোমাৰ লগত, তুমি যোৱাগে। মই ইয়াতে চাকৰি কৰিম, ইয়াতে থাকিম, মোৰ পত্নী বিদিশা আৰু মোৰ মাৰ লগত। তাৰমানে তোমাৰ পত্নী বিদিশা মানে তাৰমানে তুমি তাই কেতিয়াও এৰিব পৰা নাই। তেতিয়াহ'লে মোক বিয়া কৰাইছিলা কিয়? হা, তুমি যদি তাইৰ লগতে থাকিব বিচাৰিছিলা তুমি মোক বিয়া কৰি ইয়ালৈ কিয় লৈ আহিছিলা? এতিয়া মোৰ লগত নোযোৱা হৈছা, ঠিকে আছে, নালাগে যাব, মই গুচি যাম। মই এইখন ঘৰত থাকিব নোৱাৰো দেই এইবিলাকৰ লগত। মই তোমাক খালি শিৰত সেন্দুৰখিনিহে দিছো, বাকী নিয়ম আমাৰ একো হোৱাই নাই। আমাৰ অসমীয়া সমাজৰ নিয়ম মতে বিয়া হ'বলৈ হ'লে হোমক সাক্ষী কৰি বিয়া হ'ব লাগে, আৰু সেইটোৰ উপৰিও আমাৰতো কোৰ্ট মেৰেজো হোৱা নাই। গতিকে আমাৰ একো প্ৰমাণেই নাই যে তুমি মোৰ লগত বিয়া হৈছিলা বা মই তোমাক বিয়া কৰাইছিলো বুলি। সেন্দুৰখিনি মুচি দিবা, বুজিলা? আমি লিভ ইনতহে আছিলো, তাতে তুমি মোক সেন্দুৰ দিবলৈ কৈছিলা, মই সেন্দুৰ দিছিলো, বছ, কথা সিমানেই। আৰু মই তোমাক ইয়ালৈকে আনিব বিচৰা নাছিলো, তুমি নিজে মোৰ লগত আহিছা। এতিয়া যোৱাগে, মই নাযাওঁ আৰু তোমাৰ লগত। মই মোৰ পত্নীৰ লগত, মোৰ মাৰ লগত ইয়াতে থাকিম। বাবা, তহঁতৰ মানে বিয়া হোৱা নাই? মা, বিয়া মানে জাষ্ট আমি একেলগে আছিলো ৰুমত। তাৰপিছত এদিন প্ৰিয়াই মোক সেন্দুৰ পিন্ধাবলৈ কৈছিলে, মই ধেমালিতে সেন্দুৰ পিন্ধাই দিছিলো, বছ। সেই আমাৰ একো সামাজিকভাৱে একো বিয়া হোৱা নাই। প্ৰিয়া, শুনিলা নহয় তুমি কি কৈছা অনুৰাগে? তোমাক যাবলৈ কৈছে, গতিকে তুমি ঘৰৰ পৰা এতিয়া ওলাই যোৱা। অনুৰাগৰ প্ৰথম পত্নী এতিয়াও এইখন ঘৰতে আছে। সি তাৰ পত্নীক সামাজিকভাৱে হোম কৰি বিয়া কৰাইছে, বুজি পালা নহয়? গতিকে লিগেলি ভাৱে বিদিশাহে অনুৰাগৰ পত্নী, তুমি নহয়। গতিকে তোমাৰ যলৈকে মন আছে যলৈকে যোৱা। হ'ব, আপুনি নকলেও মই ইয়াৰ পৰা যাম, কাৰণ মই এনেকুৱা গাঁৱৰ পৰিয়াল এটাত থাকিব নিবিচাৰো, আৰু মই নোৱাৰো থাকিব। বাই, অল দ্য বেষ্ট। অনুৰাগ, তুমি এইবোৰ কি কৈছা? প্ৰিয়া গুচি গ'ল। যাবলৈ দিয়া। কিন্তু কোনো কিন্তু নাই। আৰু শুনা বিদিশা, মই তোমাক মোৰ পত্নীৰ মৰ্যাদা দিবলৈ সাজু আছো। এতিয়াৰ পৰা তুমি মোৰ পত্নী, মই তোমাৰ স্বামী। ইমান দিনে মই তোমাক যিখিনি দুখ দিছিলো, এতিয়াৰ পৰা মই চেষ্টা কৰিম সিমানখিনি সুখ দিবলৈ। পাৰা যদি মোক ক্ষমা কৰি দিবা। হয় নহয় মই তোমাক বহুত কিবা কিবি কথা শুনালো, পাৰিলে মোক ক্ষমা কৰি দিবা বিদিশা। আৰু বিদিশা, মই আজিলৈকে তোমাক একোটা বস্তু দিয়েই পোৱা নাই। ব'লা এতিয়া বজাৰলৈ ওলোৱা, মই তোমাক যি বস্তু লাগে তাকে দিম। অনুৰাগ, মোৰ আজি সঁচাকে সপোন সপোন যেন লাগিছে জানা। মই তোমালোকক এনেকে দেখি মই যেন ভাগি পৰিছিলো, কিন্তু চোৱাচোন ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। আমি দুয়োটা আকৌ একেখন ঘৰত একেলগে থাকিব পাৰিম স্বামী স্ত্ৰী হিচাপে। আৰু অনুৰাগ শুনা না, মোক একো বস্তু নালাগে, মোক খালি পঢ়িবলৈ পাৰ্মিশ্যন দিয়া। মই পঢ়িবলৈ বিচাৰো, মোক পঢ়াবানে তুমি? হাৰে, এইটো কিবা সুধিবলগীয়া কথা নেকি? নিশ্চয় পঢ়াম মই তোমাক নিজে পঢ়াম, বুজিলা? ব'লা এতিয়া, পঢ়িবলৈতো পাৰ্মিশ্যন দিলোৱেই, এতিয়া ব'লা বজাৰৰ পৰা আহো। কিন্তু মা, অকলে থাকিব নোৱাৰিব নহয়। মাৰ কাৰণে মই কেয়াৰ টেকাৰ এজনী আনিছো, তাই আহি পাব হৈছে, তাই মাক চোৱা চিতা কৰিব, বুজিলা? যোৱা বিদিশা, মোক চাবলৈ ছোৱালী এজনী আহিব, তাই চব কৰিব মোৰ কাম কাজ বিলাক, বুজিলা?
এতিয়াৰ পৰা তুমি আৰু মোৰ লগত ইমানকে লাগি থাকিব নালাগে। এতিয়া যোৱা, সোনকালে কাপোৰ কানি পিন্ধি অনুৰাগৰ লগত ফুৰি আহাগে। যিমান যি ইচ্ছা মন যায় তাকে কিনিবা, যলৈকে মন যায় ফুৰিবা, আৰু যি খাবলৈ মন যায় তাকে খাই আহিবা। আজিলৈকেতো তুমি অনুৰাগৰ লগত কলৈকো গৈয়ে পোৱা নাই, যোৱা এতিয়া। হ'ব দিয়ক মা, কিন্তু প্ৰথমতে আমি মন্দিৰলৈহে যাম। হ'ব দিয়া, যলৈকে মন যায় তলৈকে লৈ যাম, ব'লা এতিয়া। বাবা, আজি দেউতাৰ আত্মাই শান্তি পাব। তেওঁ ইমান বছৰে এইটোকেই বিচাৰি আছিলে। অ মা, তুমি ঠিকেই কৈছা। এতিয়া বিধি খাই ঘৰৰ ওচৰৰে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক পঢ়োৱা স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে সোমাইছে। অনু, তই কিন্তু বিদিশাক স্কুলত নমাই থৈহে যাবি। আধাতে নমাই থৈ নাযাবি আকৌ সেইদিনাখনৰ নিচিনাকে। আৰু আহোঁতেও তাইক ছুটি হ'বৰ সময়ত থৈ পেলাই আকৌ তই যাবিগৈ অফিচলৈ, বুজিছা? হ'ব দিয়া মা, তুমি ইমান চিন্তা কৰিব নালাগে। দিয়া আমি আহোঁ দিয়া, দেৰি হ'ব নহ'লে। মা, আপুনি খোৱা লোৱা কৰিব কিন্তু ভালকে। বৌ, হ'ব যোৱা, তুমি যোৱা, ইমান চিন্তা কৰিব নালাগে। মই আছো নহয় বাইদেউৰ লগত। যোৱা, তোমালোক যোৱা, দেৰি হ'ব নহ'লে। অ, যোৱা যোৱা, দেৰি হ'ব, যোৱা, সোনকালে যোৱা। বাইদেউ ব'লক, মই গা ধোৱা পানী গৰম কৰি থৈছো, আপুনি গাটো ধুই ল'ব। হয় নেকি? দে বল বল। তেনেহ'লে কেনেকুৱা লাগিল আমাৰ ভিডিঅ'টো চাই? যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।